নমস্কাৰ বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনিৰ যিকোনো ফৰ্ম আপোনালোকক দিয়া হৈছে, সেইখন ফৰ্ম ফিল-আপ কৰাৰ সময়ত MIS কোড নম্বৰ লাগিব। MIS কোড নম্বৰ কেনেকৈ উলিয়াব পাৰিব, সম্পূৰ্ণ ভিডিঅ' চাই থাকক। যদি মোৰ চেনেলত লাইক আৰু সাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন ৰাখি নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে এখন ব্ৰাউজাৰ ওপেন কৰিব, টাইপ কৰিব NRLM। মোৰ টাইপ কৰা আছিল, আহি গৈছে। মই এই অপশ্যনত সিলেক্ট কৰিলোঁ। আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে এই অপশ্যনত আপোনালোকে ক্লিক কৰিব, ৰিপৰ্টত ক্লিক কৰিব। এনেকুৱা পেজ খোল খাব। স্ক্ৰল কৰি আপোনালোকে দেখিব ক'ত আছে। আপোনালোকে ফেডাৰেশ্যন ৰিপৰ্ট এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে V2 ফেডাৰেশ্যন ডিটেইলছ যাব। V2 ফেডারেশন ডিটেইলস ইয়াত ক্লিক কৰিব আপোনালোকে। এনেকুৱা পেজ খোল খাব। আপোনালোকে সেকেন্ড লেভেল ফেডারেশন ইয়াত ক্লিক কৰিব। আপোনালোকৰ যি ষ্টেট হয়, মোৰ ষ্টেট আসাম, মই আসামত অপশ্যন সিলেক্ট কৰিলোঁ। ডিস্ট্ৰিক্ট আপোনালোকৰ যিখন ডিস্ট্ৰিক্টৰ নাম এইটো সিলেক্ট কৰিব। মোৰ ডিস্ট্ৰিক্ট ধুবুৰী, মই ধুবুৰী সিলেক্ট কৰিলোঁ। নেক্সট ব্লক, মোৰ ব্লক দেৱীতলা, মই দেৱীতলা সিলেক্ট কৰিলোঁ। কৰাৰ পিছত আপোনালোকে ইয়াত সাবমিট অপশ্যন আছে, সাবমিট অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আহি গৈছে এখন লিষ্ট। আপোনালোকৰ ব্লকত যিমান গ্ৰুপ আছে, গ্ৰুপৰ আণ্ডাৰত CLF এটা CLF আছে। আপোনাৰ CLFৰ নাম কি, নামখন চাই আপোনালোকে ইয়াত দেখিব। দেখাৰ পিছত আপোনালোকে মই এই অপশ্যনত মই ইয়াত ক্লিক কৰিলোঁ। এই অপশ্যনত গৈ আপোনালোকে SHG মেম্বাৰ এইটো অপশ্যনত গৈ এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনালোকে SHG MIS কোড নম্বৰ পাব। এইবিলাক গ্ৰুপৰ নাম, গ্ৰুপৰ নাম আপোনালোকে SHG কোড নম্বৰ, MIS কোড নম্বৰ, এইটো MIS কোড নম্বৰ, এইটো MIS কোড, এইবিলাক গ্ৰুপ MIS কোড নম্বৰ। এইটো গ্ৰুপৰ এইটো কোড নম্বৰ, এইটো গ্ৰুপৰ এইটো কোড নম্বৰ। এনেকৈ আপোনালোকে লিষ্টখন দেখিব পাৰিব। এই কোড নম্বৰ আপোনালোকে লাগিব।